বিশিষ্ট শিক্ষাবিদ তাবুৰাম টাইডৰ স্মৃতি ন্যাস শুভ উন্মোচন আনন্দৰাম বৰুৱা ভাষা গৱেষণা প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক সঞ্চালক বিশিষ্ট ভাষাবিদ মিচিং ভাষাৰ পিতৃস্বৰূপ অধ্যাপক তাবুৰাম টাইডৰ স্মৃতিত গোগামুখস্থিত সমাধিক্ষেত্ৰত তাবুৰাম টাইড সোঁৱৰণী সংগ্ৰহালয় আৰু পুথিভঁৰালৰ শুভ উদ্বোধন কৰা হয়। অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে পুথিভঁৰালটো। তাবুৰাম টাইডৰ সমাধিক্ষেত্ৰত স্মৃতি তৰ্পণ কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ ছায়েঙিয়াই। আৰু এই অনুষ্ঠানৰ লগত সংগতি ৰাখি তাবুৰাম টাইড সোঁৱৰণী বঁটা আগবঢ়োৱা হয় য়েছে দৰ্জে থংছিলৈ। মিচিং সাহিত্য বঁটা আগবঢ়োৱা হয় ডাক্তৰ বিদ্যেশ্বৰ দলৈক। উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ সমন্বয় সাহিত্য বঁটা আগবঢ়োৱা হয় পংকজ কুমাৰ দত্তক। তাবুৰাম টাইড স্মৃতি ন্যাস বুলি এখন ন্যাস বনাইছে আৰু এই ন্যাসে বহুত ভাল কাম কৰিছে। 6 বছৰ আগতে তাবুৰাম টাইড ছাৰ যেতিয়া ইলীলা সম্বৰণ কৰিছিল সেই সময়ত মই ইয়াত আহিছিলোঁ আৰু তেতিয়া তেওঁলোকে কৈছিলে আমি এখন ন্যাস বনাম আৰু তেখেতৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ কাৰণে আমি কিছুমান পদক্ষেপ ল'ম আৰু 6 বছৰৰ ভিতৰতে ইমান ধুনীয়াকৈ পদক্ষেপ লৈ ইমান ভাল ভাল কাম কৰিলে সঁচাকৈ তাবুৰাম টাইড স্মৃতি ন্যাসৰ এইটো শলাগ ল'বলগীয়া কাম বহুত ভাল কাম হৈছে আৰু তেখেতৰ নাম যাতে স্মৃতি যুগমীয়া হয় তাৰ কাৰণে এখন মিউজিয়াম নিৰ্মাণ কৰিছে, এটা পুথিভঁৰাল নিৰ্মাণ কৰিছে। সেইবিলাকো খুব ধুনীয়া কনচেপ্ট লৈ